সো এই গাইজ কেনে আছে আপোনালোক আশা কৰিছো আপোনালোক নিশ্চয় ভালে আছে এই চেনেলটোত মই বহুত দিন ধৰি কোনো ভিডিও আপলোড কৰা নাছিলো কিন্তু আজিৰ পৰা আপোনালোকে এই চেনেলটোত বহুতে সুন্দৰ সুন্দৰ মেজিক শিকিবলৈ পাব বন্ধুসকল আজি মই যিটো মেজিক আপোনালোকৰ কাৰণে লৈ আহিছো সেই মেজিকটো মাস্কৰ ওপৰত হ'ব কাৰণ এতিয়াটো কৰোনা আহিবৰে পৰা সকলোৱে ঘৰে ঘৰেটো মাস্ক পাবই সো মই ভাবিলো আপোনালোকক এটা এনেকুৱা ধৰণৰ মেজিক শিকোৱা যায় যিটো মেজিক অতি সহজতে আপোনালোকে ঘৰতে কৰিব পাৰিব সো হেইভাবে মই আজি আপোনালোকক এটা মাস্ক শেয়াৰ কৰিব পৰা মেজিক দেখাম গতিকে প্ৰথমতে আহক মেজিকটো মই প্ৰথমতে আপোনালোকৰ আগত কৰি দেখো আৰু তাৰ পিছত মই আপোনালোকক শিকাও কি দৰে এই মেজিকটো আপোনালোকে কৰিব পাৰিব ঘৰতে বহি সো গাইস মই এতিয়া আপোনালোকৰ আগত কৰি দেখাম আজিৰ মাস্ক মেজিক ট্ৰিকটো গাইস আজি মাস্ক মেজিক ট্ৰিকটো কৰিবৰ কাৰণে মোৰ ওচৰত আপোনালোকে ইয়াত দেখিবলৈ পাইছে এখন খুবেই সিম্পল এখন মাস্ক আছে যিখন আপোনালোকে ইয়াত দেখিবলৈ পাইছে খুবেই সিম্পল এখন মাস্ক আছে আপোনালোকে ইয়াত চাব পাৰে আৰু ইয়াত থকা ৰছী দুইডাল আপোনালোকে প্ৰথমতে চাই লওক খুবেই সিম্পল ৰছী আছে আৰু এই ৰছীডালটো চাব পাৰে দুইডাল ৰছীয়ে একেবাৰে সিম্পল হয় ইয়াত কোনো কটাকটি কৰি থোৱা নাই আপোনালোকে ইয়াত চাই ল'ব পাৰে আৰু মাস্কখনো খুবেই সিম্পল ঠিক আছে এই মেজিকটো কৰিবৰ কাৰণে সবতকৈ প্ৰথমতে মই এনে ধৰণে মাস্কখনৰ ৰছীডাল এনে ধৰণে ধৰি ললো আপোনালোকে ইয়াত দেখিবলৈ পাইছে এই দুটা আঙুলিয়ে মই এই ৰছীডাল এনে ধৰণে ধৰি ললো আৰু এতিয়া মই এই ৰছীডাল আপোনালোকৰ চকুৰ সন্মুখতে সিঙিম এতিয়া চক 1 2 and 3 গাইস আপোনালোকে ইয়াত দেখিবলৈ পাইছে মই এই ৰছীডাল কি ধৰণে সিঙি দিলো আপোনালোকৰ চকুৰ সন্মুখতে চক আৰু এতিয়া মই এনে ধৰণে মুঠিটো বন্ধ কৰি এই ৰছীডাল এনে ধৰণে ধৰি লৈছো আপোনালোকে চাব পাৰে মোৰ হাতত একো নাই এতিয়া ইয়াত মই অলপমান মেজিকৰ ফু মাৰিম ঠিক আছে আৰু এতিয়া আপোনালোকে চাব পাৰে এই সিগাৰ ৰছীডাল পুনৰ জোৰা লাগি গল সো গাইস মই এতিয়া আপোনালোকৰ আগত এই মাস্কৰ মেজিকটো শিকাম কি ধৰণে মই এই মেজিকটো কৰিছিলো তাৰ প্ৰথমতে যদি আপোনালোকে এই মেজিকটো চাই ভাল পালে তেতিয়া হলে এই মেজিকটো শিকাৰ প্ৰথমতে এই ভিডিওটো এটা আপোনালোকে লাইক কৰি দিব আৰু যদি এনে ধৰণৰ মেজিক ভৱিষ্যতে শিকিও বিচাৰিছে ঘৰতে বহি তেতিয়া হলে এই চেনেলটো সাবস্ক্ৰাইব কৰি লব আহক আমি এতিয়া এই মেজিকটো শিকি লওঁ সো গাইস এই মেজিকটো কৰিবৰ কাৰণে আপোনালোকক এখন সিম্পল মাস্কৰ দৰকাৰ হ'ব আৰু আপোনালোকক একোৱেই দৰকাৰ নহয় এই মেজিকটো কৰিবৰ কাৰণে আপোনালোকে যে কোনো মাস্ক লব পাৰে এই মেজিকটো কৰিবৰ কাৰণে ঠিক আছে সবতছে প্ৰথমতে আপোনালোকে এই মেজিকটো কৰিবৰ কাৰণে এই ধৰণে আপোনালোকে দুটা আঙুলিয়ে ৰছীডাল এনে ধৰণে ধৰি লব লাগিব ঠিক আছে আৰু তাৰ পিছত এই আঙুলি দুটাই ওপৰলৈ এই ৰছীডাল এনে ধৰণে টানি লৈ যাব লাগিব ঠিক আছে ফ্ৰন্ট সাইডৰ পৰা এনে ধৰণে ধৰাৰ পিছত এনেকুৱা লাগে যেনিবা আমি এই ৰছীডাল অকল এই আঙুলি দুটাহে ধৰিছো এনে ধৰণে ধৰিছো এনেকুৱা লাগে কিন্তু আমি মেজিকটো কৰাৰ আগতেই এই আঙুলি দুটাই ৰছীডাল এনে ধৰণে ওপৰলৈ টানি লৈ যাব লাগিব ঠিক আছে এনে ধৰণে আৰু তাৰ পিছত আপোনালোকে ৰছীডাল এনে ধৰণে সিঙাৰ এক্টিং কৰি দেখাব পাৰে আসলতে ৰছীডাল আছিল আমাৰ এনে ধৰণে ঠিক আছে আপোনালোকে বেক সাইডৰ পৰা দেখাব নালাগিব এই মেজিকটো দেখুৱা টাইমত আৰু তাৰ পিছত এনে ধৰণে কৰি আপোনালোকে দেখাব পাৰে আৰু তাৰ পিছত পুনৰ জোৰা লগাই পেলানিও দেখাব পাৰে এই মেজিকটো